নিশ্চয় যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আমাৰ ইতিহাসে গৰকা দেওপাহাৰৰ যি দশম আৰু একাদশ শতিকাতে নিৰ্মিত বুলি আৰ্কিঅলজি বিভাগ ইতিমধ্যে ঠাৱৰ কৰিছে যি আমাৰ ভগৱান শিৱৰ বিভিন্ন কাৰুকাৰ্য বা দশম একাদশ শতিকাৰ সেই সময়ৰ যিটো চিভিলাইজেশ্যন তাতে আমাৰ দেওপাহাৰৰ এই বুকুত ব্ৰিটিছসকলে ইয়াক মানে সংৰক্ষিত হিচাপে কৰি ৰাখিছিল 1994 চনত আৰ্কিঅলজি বিভাগে ইয়াতে খনন আৰম্ভ কৰিছিল তাৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোৱাকালি এই স্থানলৈ গ'ল অত্যন্ত পবিত্ৰ ধাৰ্মিক স্থান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও বিষয়ত তেওঁ নিৰ্দেশনা প্ৰদান কৰিছে এই দেওপাহাৰৰ এই যি আমাৰ ঐতিহাসিক স্থান দশম একাদশ শতিকাৰ এই যিখন আমাৰ এই পবিত্ৰ ভূমি আমি পৰ্যটক আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ অসম চৰকাৰ নিশ্চয় প্ৰয়াস থাকিব আৰু আমিও মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী যোৱাৰ পাছতে আমিও অসম পৰ্যটন বিভাগৰ কেইবাটাও কৰ্মচাৰীৰ সৈতে আমি তালৈ গৈছিলোঁ আৰ্কিঅলজি বিভাগৰ বিষয়া কৰ্মচাৰীও আছিল আমি পৰ্যবেক্ষণ কৰিছোঁ আৰু নিশ্চিতভাৱে অনাগত দিনত আৰ্কিঅলজি বিভাগ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে এই স্থানক এটা সুন্দৰ আকৰ্ষণৰ পৰ্যটক আকৰ্ষণ কেন্দ্ৰবিন্দু কৰাৰ আমি প্ৰয়াস কৰিছোঁ আৰু আমি আপোনালোকে নিশ্চয় অৱগত যে 26 আৰু 27 আৰু 28 তাৰিখে যে আমাৰ ইণ্টাৰনেশ্যনেল টুৰিজিম মাৰ্ট কাজিৰঙাত অনুষ্ঠিত হৈ আছে আমাৰ এটা লক্ষ্য আছে যে অসমৰ পৰ্যটন বুলি কোৱাৰ লগে লগে কাজিৰঙাতে কেতিয়াবা সীমাবদ্ধ হৈ থাকে কাজিৰঙাত এনিশা পৰ্যটকসকল থাকি তেওঁলোকে পোনে পোনে শ্বিলঙলৈ গুচি যায় অৰুণাচললৈ গুচি যায় এইবাৰ আমাৰ প্ৰয়াস আছে আমাৰ চিন্তা চৰ্চা আছে আমাৰ পৰিকল্পনা আছে যে আমি কাজিৰঙাৰ পাছতে আমি পৰ্যটকসকলক ঐতিহাসিক শিৱসাগৰ আৰু যি যোৱা 26 জুলাই তাৰিখে যি ইউনেস্কো হেৰিটেজ চাইট ডিক্লেয়াৰ হৈছিল আমাৰ কালচাৰেল শিতানত চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আমি এই পৰ্যটকসকলক লৈ যোৱাৰ আমি পৰিকল্পনা কৰিছোঁ যাতে এটা আমি চাৰ্কিট কৰিব পাৰোঁ দেওপাহাৰৰ এই পবিত্ৰ ভূমিক আমি এটা হিষ্টৰিকেল যিটো ইম্পৰ্টেঞ্চ আছে ইয়াৰ যিটো গুৰুত্বতা আছে সেই হিষ্টৰিকেল ইম্পৰ্টেঞ্চ লৈ আমাৰ চৰাইদেউ মৈদামখন ঐতিহাসিক শিৱসাগৰ চৰাইদেউৰ পাছতে যে অন্যতম এটা টুৰিষ্ট ডিষ্টেঞ্চ আমি কৰিব পাৰোঁ এটা পৰিকল্পনা আমি ইতিমধ্যে আমি যুগুত কৰিছোঁ নিশ্চিতভাৱে অনাগত সময়ত আমি এই পৰিকল্পনা আধাৰত ৰাইজৰ সহযোগত সংবাদ মাধ্যমৰ সহযোগত আমি এইখিনি কাম কৰিবলৈ নিশ্চয় সক্ষম হ'ম আৰু পৰ্যটন এনেকুৱা এটা বিষয় যিটো বিষয়ত আচলতে চৰকাৰী পৃষ্ঠপোষক আদি অকল সম্ভৱ নহয় সকলোৰে সহযোগ লাগিব ৰাইজৰ ঐকান্তিক প্ৰচেষ্টা লাগিব বেচৰকাৰী সংস্থা লাগিব সংবাদ মাধ্যমৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে সকলোৱে আমি ঐক্যবদ্ধভাৱে যদি আগবাঢ়ি আমি যাওঁ নিশ্চিতভাৱে কাজিৰঙাৰ পাছতে আমি দেওপাহাৰ আমি ঐতিহাসিক শিৱসাগৰ চৰাইদেউ বা অন্যান্য আমাৰ যিটো গোটেই গোলাঘাট জিলাৰ বিশেষকৈ এইটো অঞ্চলত আমি প্ৰত্নতাত্ত্বিক অত্যন্ত সম্বল আছে যিখিনি বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰত্নতত্ত্ব সম্পৰ্কত অধ্যয়ন কৰা যিসকল ৰিচাৰ্চাৰ আছে তেওঁলোকে যিসকল এই বিষয়ত অধ্যয়ন কৰে অত্যন্ত তেওঁলোকৰ বাবে এটা আকৰ্ষণীয় ঠাই বিশেষকৈ গোলাঘাট জিলাখন দেওপাহাৰ এনেকুৱা ধৰণৰ অঞ্চল তালৈকে বহু দুৰ্গা দেৱীৰ মন্দিৰ আছে ইয়াত ঐতিহাসিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ একে অকল আহোম যুগৰে নহয় আহোম যুগৰ পূৰ্বৰ প্ৰায় দশম শতিকা একাদশ শতিকা যি সময়ত আচলতে সমগ্ৰ ভাৰতবৰ্ষত পাল ডাইনেষ্টিয়ে শাসন কৰিছিল এনেকুৱা শালস্তম্ভ এনেকুৱা শাসন চলিছিল সেই সময়ত ইয়াতো এটা অত্যন্ত শক্তিশালী আৰু এটা পৌৰাণিক সভ্যতা যিটো চলে এটা শক্তিশালী চিভিলাইজেশ্যন আছিল এই চিভিলাইজেশ্যনৰ বাবে বহু ব্যক্তিয়ে অধ্যয়ন কৰিব বিচাৰিছে ৰিচাৰ্চ কৰিব বিচাৰে আমি যদি এখন দুৱাৰ যদি আমি মুকলি কৰি দিওঁ এটা নতুন দিগন্তৰ নিশ্চিতভাৱে এটা সূচনা হ'ব অতি দূৰত আমাৰ বোকাখাট চহৰৰ পৰা মাত্ৰ 8 কিলোমিটাৰ আঁতৰৰ এই আমাৰ কাকচাং যিটো জলপ্ৰপাত এই কাকচাং জলপ্ৰপাতত আজি আহি মই সঁচাকৈ ব্যক্তিগতভাৱে অত্যন্ত অভিভূত হৈছোঁ আৰু ব্যক্তিগতভাৱে ময়ো জনা নাছিলোঁ যে কাজিৰঙা একেবাৰে কাষতে আমাৰ এনেধৰণৰ সুন্দৰ জলপ্ৰপাত আছে আৰু মই যে কাজিৰঙালৈ এতিয়া সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ পৰ্যটকৰ আমাৰ কাজিৰঙাত আমি কিন্তু সকলোৱে এটা বাস্তৱ কথা যে কাজিৰঙাত এনিশা থকাৰ পাছত দ্বিতীয় দিনা জীপ চাফাৰী আৰু এলিফেণ্ট চাফাৰী কৰাৰ পাছত সাধাৰণতে পৰ্যটকসকলে বিশেষ যাবলগীয়া ঠাই নাথাকে কিন্তু আমি একেবাৰে কাষত যিটো আমি জলপ্ৰপাত দেখিলোঁ অত্যন্ত নৈসৰ্গিক পাহাৰৰ বুকুত থকা এই বোকাখাট চহৰৰ পৰা একেবাৰে ওচৰত থকা এইটো আমি অন্যতম কাজিৰঙাৰ দ্বিতীয় এটা ডেষ্টিনেশ্যন আমি কৰাৰ এটা অৱকাশ আছে পৰিৱেশ আছে মই আজি নিজে ব্যক্তিগত ইয়ালৈ আহিলোঁ নিশ্চিতভাৱে অনাগত দিনত আমাৰ বিভাগৰ তৰফৰ পৰা এই কাকচাং জলপ্ৰপাতক আমি প্ৰচাৰ কৰিবলৈ নিশ্চিতভাৱে আমি গুৰুত্ব প্ৰদান কৰিম তাৰ লগে লগে আমাৰ
যি বোকাখাট চহৰৰ পৰা মাত্ৰ 8-8.5 কিলোমিটাৰ যি ৰাস্তা কিছু ৰাস্তাটো অত সুন্দৰ ৰাস্তাকে তাৰ মাজতে কিছু মেইনটেনেন্সৰ কাৰণে ৰাস্তাটো অলপ বেয়া হৈ আছে মানে নিশ্চয় আমি চৰকাৰৰ লগত যদি আমি সকলোৱে ঐক্যবদ্ধভাৱে কথা পাতোঁ নিশ্চয় এই ৰাস্তাটোৰ সমস্যা সমাধান কৰিব নিশ্চিত সক্ষম হ'ম তাৰ লগতে এই কাকচাং যি জলপ্ৰপাত এই জলপ্ৰপাত আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ অন্তৰ্গত গতিকে আমি আমাৰ অসম পৰ্যটন বিভাগে আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ লগত আমি খুব সোনকালে এই বিষয়ত আমি আনুষ্ঠানিকভাৱে আলোচনাত বহিম আৰু লগে লগে এই কাকচাং জলপ্ৰপাতৰ যিটো এই নৈসৰ্গিক শোভা পৰিৱেশ এই আমাৰ জলপ্ৰপাত চোৱাৰ মানুহৰ যিটো হাবিয়াস থাকে সেই হাবিয়াস যদি পূৰ কৰিব পাৰোঁ ইয়াত অকল আমাৰ ডমেষ্টিক অকল টুৰিষ্টে নহয় মই এনেকুৱা এটা সুন্দৰ ব্যৱস্থা মেঘালয়ত এনেধৰণৰ জলপ্ৰপাত প্ৰদৰ্শন কৰিয়েই বিভিন্ন নেশ্যনেল ইণ্টাৰনেশ্যনেল টুৰিষ্টৰ তাত ফ্ল' হৈ যায় মেঘালয়ত মই ভাবোঁ যে আমিও কাজিৰঙাৰ একেবাৰে কাষত থকা এই জলপ্ৰপাতক আমি প্ৰচাৰ আমি কৰিব পাৰোঁ নিশ্চিতভাৱে এই জলপ্ৰপাতে অনাগত দিনত পৰ্যটকৰ অন্যান্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব ইয়াৰ লগতে মই আৰু এটা কথা উপলব্ধি কৰিছোঁ যে এই জলপ্ৰপাত চোৱাৰ লগতে ইয়াতে ট্ৰেকিঙৰ হ'ব পাৰে ট্ৰেকিঙৰ এটা সুস্থ এটা পৰিৱেশ আছে আমি যদি ট্ৰেকিং যিসকল প্ৰিয় ব্যক্তি ট্ৰেকিং যিসকলে কৰি ভাল পায় সেইসকলৰ বাবে আমি যদি ইয়াতে কিছু সজাই পৰাই তুলিব পাৰোঁ কিছু যদি আমি ব্যৱস্থা আন্তঃগাঁথনি ঠিক কৰি দিব পাৰোঁ নিশ্চিতভাৱে আমি ট্ৰেকিঙৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি আমি পৰ্যটকৰ ইয়াতে আমি আনিবলৈ সক্ষম হ'ম আৰু নিশ্চিতভাৱে অনাগত দিনত আমি অসম পৰ্যটন বিভাগে এই কাকচাং জলপ্ৰপাতক অসমৰ এটা অন্যতম টুৰিষ্ট ডেষ্টিনেশ্যন বা ভাৰতবৰ্ষৰ এটা অন্যতম টুৰিষ্ট ডেষ্টিনেশ্যন কৰিবলৈ আমাৰ প্ৰয়াস নিৰন্তৰভাৱে আমাৰ প্ৰয়াস চলি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ